মোৰ দেউতাৰ নাম হৈছে আচলতে কুঞ্জা বৰ্মন। মই তেওঁৰ পুত্ৰ হওঁ বিক্ৰম বৰ্মন। আমি বহুত বছৰৰ পৰা মুছলিম পাৰাতে আছোঁ। থকা অৱস্থাত মোৰ দেউতাৰ আচলতে আগতেতো আপোনাৰ এজমা বেমাৰ আছিল। এজমা বেমাৰ হোৱাতে আপোনাৰ ভাল হৈছিল প্ৰায় আমি চিভিলত দেখাইছিলোঁ, ভাল হৈছিল। ভাল হৈ প্ৰায় ধৰক ভালে চলি থকাৰ পিছত আৰু ৰিচেণ্টলি ধৰক এই ছিজনত আমাৰ মানে দেউতাৰ মানে প্ৰেছাৰ ষ্ট্ৰক হৈছিল। ষ্ট্ৰক হোৱাতে আপোনাৰ পৰি গৈছিল। পৰি যাওঁতে দুদিন মানে আমি ভাবিছোঁ যে কি ঠিক হ'ব, ঘৰত এনেকৈ আছিল। থকাৰ পিছত আমি ডক্টৰ দেখাবলৈ গ'লোঁ, চিভিলত গ'লোঁ। চিভিলতো কোনো ৰেছপন্সিবিলিটি নাই। পিছত আৰু মই প্ৰাইভেট হস্পিটেললৈ আহিলোঁ, লাইফ কেয়াৰ হস্পিটেলত। ডক্টৰ আহিনো ছাৰে দেখিলে। দেখাৰ পিছত তেওঁ মানে ট্ৰিটমেণ্টটো মানে ভালকৈ দিলে। দিয়াৰ পিছত ক'লে ডক্টৰে ক'লে ঠিক আছে, তোমাৰ পেচেণ্টটো ঠিকে আছে, খালি মানে ভেৰিফাই কৰিব লাগিব, অলপ মাছাজ চাছাজ কৰিলে ভাল হ'ব। এনে খোৱা লোৱা ভাল কৰিব। হস্পিটেলতো ভালে চলি আছিল। থকাৰ পিছত আমি লৈ আনিলোঁ। আনাৰ পাছত ঘৰততো এনেকুৱাই মানে হৈ গ'ল আৰু কি কোনো খোৱা লোৱা কোনো কি নাই, নাখায়, এনেকৈ নাখায়। তখন আমি এতিয়া কি কৰিম, টকা পইচা অলপ ঠিক আছে এইটো। আৰু ডক্টৰে অলৰেডি কৈ থৈ দিছিলে, মানে আমাক কৈছিলে যে এইটো পৰিস্থিতি এনেকুৱা, যদি নেক্সটবাৰ যদি হয় তেনেহ'লে মানে বাচ্ছা মানে অলপ মানে অসুবিধা হ'ব আচলতে। মানে ডক্টৰে মানে হাত দাঙি দিলে আৰু পিছত সেই পৰিস্থিতি আমি ঘৰত আজি আৰু কি হৈ গ'ল, ৰাতিপুৱাতো ভালেই চলিল, পিছত দিনত আৰু ঢুকাল আৰু। পিছত আৰু আমাৰ ইয়াতে মই যিদিনা থাকোঁ তাতে মানে হিন্দু লোকেতো নায়েই, চব মানে আমাৰ মুছলিম ভাইসকল আছিল আৰু তেহঁতে আৰু লৰালৰি কৰি এনেকৈ আনিলে আৰু বৰ্তমান সিহঁতে লৰালৰি কৰি আছে। কি হয় কি নহয় এইটো আৰু চলি আছে আৰু তেওঁলোকৰ সহযোগতে সৎকাৰ চলি আছে। সিহঁতে নহ'লে হ'ল। ইছলাম ধৰ্মাৱলম্বী লোকসকলে আনিছে লগত। সিহঁতে চবেই আনিছে, ইহঁতো আছে লগত। তুমি হেল্প এটা পাইছা তোমালোকে? আৰু হেল্প পাইছোঁ, বহুত হেল্প পাইছোঁ। এইখিনি যদি নাথাকিলে হয় তেনেহ'লে আমাৰ অসুবিধা হ'ল হয়। সৰুৰ পৰাই তাতে বসবাস কৰি আছে। কেতিয়াও মানে এই হিন্দু সেনেকৈ সমাজৰ কিহত সিহঁতে ভাড়াতীয়া হিচাপত থকা নাছিল। মানে আমাৰ সমাজতে থাকি আমাৰ লগতে থাকি ইহঁতে মানে এনেকৈ মানে এটা পৰিস্থিতি আছে, মানে ইহঁতে আমাৰ ভাই বন্ধুৰ নিচিনা। আজি যেতিয়া আমি শুনা পালোঁ বা কি হ'ল, গোটেই পাৰাৰ মানুহখিনি ওলাই আহিল। এইজন মোৰ মামা বুলি কওঁ। আৰু এইজনে প্ৰথমতে সীতা সজাইছিল। কিয় কতো মুছলিম মানুহৰ কাৰণে ইহঁতে এই সীতা সজাব নাজানে মানে কি যিয়ে নহয় কৰিব লাগিব, আমি কৰিব লাগিব। সীতাটো আপোনালোকে সজাই আছে? আমিয়ে সজাইছিলোঁ, কৰিব লাগিব। আপুনি চাওক, ইয়াত গোটেইকেইটা যিখিনি আছে গোটেইখিনি মুছলিম মানুহ। আমি যি পাইছোঁ ঘৰৰ ওচৰৰ পাৰাৰ মাইকী মানুহো ওলাই আছে, কিবা যদি লাগে আমি দিম। কাৰণ ইহঁতে এনেকুৱা মানে কি আমাক ভাল পায়, মানে ইহঁতে কোনো ইহঁতৰ খৰি চৰি আপোনালোকে আনিছে? আমি আনিছোঁ নহয়, আমি আনাইছোঁ বা আমিও অলপ হেল্প কৰি যিহেতু মানুহে খুব গতি এটা কৰিব লাগিব, নিয়মবিলাক আমি কৰিব লাগিব। আৰু এটা কথা কি ইহঁতে আমাক এনেকুৱা মানে কি কৰি আছিল, মানে নিয়মখিনি তেওঁলোকে কৰিছে, সহযোগ আপোনালোকে ইহঁতে কিছুমান বস্তু নাজানে, আমিও নাজানো, কেনেকৈ জানিম। পিছত দুজনমান হিন্দু ল'ৰা আহি কেনে ইহঁতে ক'ল যে এইখিনি বস্তু লাগিব, ধূনা লাগিব, ধূপ লাগিব, কি লাগিব, কান্ধত কৈ লৈ আহিছে। আমাৰ মুছলিমখনে কান্ধত কৈ লৈ আহিছে BOCৰ পৰা, এই কি ইস্পহান লৈ কান্ধত কৈ লৈ আহিছে মুছলিম মানুহে। যিখিনি মুছলিম আছে গোটেইখিনি, আমাৰ কোনো ভেদাভেদ নাই। আৰু আমি সদায় ফূৰ্তিতে থাকোঁ, আৰু এইখিনি কৰাৰ কাৰণে আমি মানে বিৰাট ভাল আৰু মানে নিজকে ধন্য মানিছে আপোনালোকে? হয়, কিয় ধন্য মানিছোঁ, কাৰণ সেইটো কি যিহেতু পাৰাত আমাৰ সৰুতে থাকি সৰু ল'ৰা ছোৱালী ডাঙৰ দীঘল হ'ল। হিন্দু কি মুছলমান একে আল্লাৰ ফৰ্ম? সেইটোৱে আমি এইখিনি ভেদাভেদ নকৰোঁ। ইহঁতে আমাৰ ভাইৰ নিচিনা, ক'ত ফেলাম ইহঁতক? আমি ৰাতি কেইটা বজাত লাগি আছোঁ এতিয়া চৌচাৰত? কোনোবা থাকে নেকি শ্মশানত? আছে 3জনমান ল'ৰা, 3জনমান ল'ৰাই কৰাৰ পিছত 3জন ল'ৰাই লাষ্টত বেকগ্ৰাউণ্ড 2-3জনমান হিন্দু ল'ৰা আছিল, আমি গোটেইবিলাকে আৰু আহি গ'লোঁ। ঠিক আছে, এইবিলাক কৰি আছোঁ।